আজি মই SSLC ৰিজাল্ট কেনেকৈ চেক কৰে ষ্টেপ বাই ষ্টেপ চেক কৰি দেখাম। তো তাৰ কাৰণে ফাৰ্ষ্টত গুগলত যাব লাগিব। গুগলত যাই সাৰ্চ কৰিব লাগিব আসাম pro.org সাৰ্চ কৰাৰ লগে লগে এইটো আহিব। তাৰ তলত যাব লাগিব, ৰিজাল্টবোৰ লিখা আছে, তাৰ তলত আছে 3 নম্বৰটোত আছে সেৱা SSLC ৰিজাল্ট 2026 ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াত ক্লিক কৰিব লাগিব। এটা আহিছে, এটা নহয়, কোনটো আছে, এটা নহয়, ইয়াত আকৌ ক্লিক কৰোঁ। ক্লিক কৰাৰ পিছত তলত আহিব লাগিব, তো আৰু তলত এয়া 4টা লিংক আছে, ওপৰটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে তলত আহিছে ইয়াত এটা সকলোৰে একে। তাৰপিছত ৰোলটো দিব লাগিব ইয়াত, তাৰ তলত ইয়াত নাম্বাৰটো দি ইয়াত গো বুলি ক্লিক কৰাৰ লগে লগে ৰিজাল্ট পাই যাব। তো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।